গৌনগৰ মমিন টিভিএছ শ্বৰুমৰ পৰা বাইক ক্ৰয় কৰি বিপদত এজন গ্ৰাহক। শ্বৰুমৰ স্বত্বাধিকাৰী মমিনুল ইছলামৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ। গোৱালপাৰা জিলাৰ গৌৰনগৰ বজাৰৰ মমিন টিভিএছ শ্বৰুমৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ এজন গ্ৰাহকৰ। জানিব পৰা মতে বিগত ৮ মাহ পূৰ্বে জাহাংগীৰ আলম নামৰ গ্ৰাহক এজনে উক্ত শ্বৰুমটোৰ পৰা ফাইনেন্সত টিভিএছৰ এখন বাইক ক্ৰয় কৰিছিল। বাইকখনৰ নথি পত্ৰ বনাই দিয়াৰ নামত শ্বৰুম কৰ্তৃপক্ষই গ্ৰাহকজনৰ পৰা লৈছিল ১৪,৫০০ টকা। কিন্তু ৮ মাহ উকলি যোৱাৰ পিছতো বাইকৰ আৰচি আৰু নম্বৰ প্লেট উলিয়াই নিদিয়াত এতিয়া বিপাঙত পৰিছে গ্ৰাহকজন। বাইকৰ নথি পত্ৰ বিচাৰি গলে ওলোটাই গ্ৰাহকজনক ভাবুকি দিয়ে শ্বৰুমটোৰ স্বত্বাধিকাৰী মমিনুল ইছলামে। উপায়ন্তৰ হৈ ঘটনা সন্দৰ্ভত জলেশ্বৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ভুক্তভোগী জাহাংগীৰ আলমে। অতি শীঘ্ৰেই ঘটনা তদন্ত কৰি শ্বৰুমৰ স্বত্বাধিকাৰী মমিনুল ইছলামৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ভুক্তভোগী গ্ৰাহকজনে। ৮ মাহ হল গাড়ী এটা লৈছিলো টিভিএছ কেৰিয়াৰৰ পৰা, আপোনাৰ ৰেডিয়ন গাড়ী। সেইটো হল আপোনাৰ আজি ৮ মাহ হৈ গল, এতিয়াও নাম্বাৰ প্লেট সিহঁতে নিদিয়ে। 1 সপ্তাহ 10 দিনৰ ভিতৰতে দিব চাইছিল, এতিয়ালৈকে নিদিয়ে মোক। এই টিভিএছ গৌৰনগৰ শ্বৰুমৰ পৰা। কি নাম শ্বৰুমটোৰ? শ্বৰুমটোৰ নাম মমিন ষ্ট'ৰ। কি কয় সিহঁতে পাত্তাই নিদিয়ে এতিয়া। কিমান টকা লৈছিল? ১৪,৫০০ টকা কাগজৰ নাম। এই সন্দৰ্ভত আপুনি আৰক্ষীক জনাইছে? হয়, জনাইছো, আৰক্ষীক জনাইছো। তাৰপিছত কি কয়? আৰক্ষীক মানুহ পঠাইছিল, আৰক্ষীৰ পুলিচ পঠাইছিলে। সিহঁতক থাকোঁতেই মোক ফোন কৰিছিলে মমিনুৰ যে আৰক্ষীৰ পৰা আৰচি আৰু নাম্বাৰ প্লেটখন ল'ব। এজাহাৰ দিছে তেনে? এজাহাৰ কৰিছিল। এতিয়া আপুনি কি বিচাৰে? এতিয়া আমি ন্যায় বিচাৰো। মই এই টকাখিনি দিছো, জানি অতি সোনকালে মই নাম্বাৰ আৰচি আৰু নাম্বাৰ প্লেটখন পাওঁ।